নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেললৈ স্বাগতম জনাইছোঁ। আজি 23 ভাদ সোমবাৰ 9 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:08:21। সূৰ্যাস্ত ঘণ্টা 5:27:25। তিথি শুক্লা ষষ্ঠী, ৰাতি ঘণ্টা 9:53:54। নক্ষত্ৰ বিশাখা, সন্ধিয়া ঘণ্টা 6:04:24। যোগ বৈদ্যুতি, ৰাতি ঘণ্টা 12:32। কৰণ কৌলভ। শিশু জন্মত তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ধ বৰ্ণ, বৰুণ যোগ, দেৱাৰীগণ, বাঘৰ অস্থি, অস্তুত্তৰী বুধ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। দিনৰ ঘণ্টা 11:28:48 যোৱাত বৃশ্চিক ৰাশি, বিপ্ৰাবৰ্ণ, সন্ধিয়া ঘণ্টা 6:04:24 যোৱাত দেৱগণ, হৰিণৰ অস্থি, অস্তুত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ। সন্ধিয়া ঘণ্টা 6:04:24 যোৱাত 3 মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দুখ 2 পাত। সন্ধিয়া ঘণ্টা 6:04:24 যোৱাত নাই। ৰাতি ঘণ্টা 9:53:54 যোৱাত 1 পাত। যাত্ৰা নাই। নক্ষত্ৰাদিৰ দোষ। ৰাতি ঘণ্টা 9:53:54 যোৱাত পাপ যোগ দোষ। শুভকৰ্ম দীক্ষা। নিষিদ্ধ নিমুতিতা, ৰাতি ঘণ্টা 9:53:54 যোৱাত তাল। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যদি স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি সফল হৈছে, তেন্তে আমাৰ অতি চমুকৈ দিয়া ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটিক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ৰাখক। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেঘ ৰাশি সামাজিক ব্যস্ততা, বৃষ ৰাশি নতুন ব্যৱসায়, মিথুন ৰাশি কাৰ্যসিদ্ধি, কৰ্কট ৰাশি নতুন যোগাযোগ, সিংহ ৰাশি প্ৰশংসা লাভ, কন্যা ৰাশি শাৰীৰিক অসুস্থতা, তুলা ৰাশি গৃহ অশান্তি, বৃশ্চিক ৰাশি আয় বৃদ্ধি, ধনু ৰাশি খেতিত সুনাম, মকৰ ৰাশি মাতৃ কষ্ট, কুম্ভ ৰাশি খ্যাতি লাভ, মীন ৰাশি অৰ্থ লাভ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি দৈনিক দি অহা সমাধানটো লৈ আহিছোঁ। আজিৰ সমাধানটি হৈছে বসন্ত ৰোগৰ দৰৱ। সমাধান 1: তিতা কেৰেলাৰ পাতৰ ৰস 12 গ্ৰাম আৰু হালধিৰ গুড়ি বা ৰস অলপ একেলগে মিহলাই খালে বসন্ত ৰোগ উপশম হয়। 2: মিঠি গুটি তিয়াই থৈ সেই পানী খালে বাহিৰ ওলাই মুক্ত হয়। 3: বাহিৰ পানী আৰু মৌ খালে বসন্ত ৰোগৰ পুৰণি বা জ্বালা নিবাৰণ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।